Hello everyone, good evening. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 7:30 আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো। দিনটো মানে ভিডিঅ' কৰা নহলে আৰু এতিয়া যেটো ৰাতি হালত খাবলৈ কিবা এটা বনাম লগতে আপোনালোকৰ লগতো শেয়াৰ কৰিম আৰু কিনো বনাও আপোনালোকেটো থাম্বনেলখন চাই গম পালে আৰু কেনেকৈ বনাও কি দিও সেইটো আপোনালোকৰ লগত শেয়াৰ কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ শেষত এটা কমেন্ট কৰি জনাব নাপাহৰিব। আজি ভিডিঅ'টো চাইনো কেনেকুৱা পালে আৰু এটা ভিডিঅ'ত আপোনালোকক মই দেখাইছিলো পাৰ্সেল এটা আহিছিলে আৰু হেদিনাখনে কৈছিলে যে এইটো এটা ষ্টিকাৰ আহিছিলে বুলি আৰু ষ্টিকাৰটো ধুনিয়াকৈ ইয়া দেখিছে ন লগালো, কিন্তু আপোনালোকক দেখুৱাই হোৱা নাই কেনেকুৱা লাগিছে কালাৰটো আৰু ষ্টিকাৰটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। প্ৰথমতে মই এনেকৈ দেখাই দিছো, তাৰ পিছত বেক কেমেৰা কৰি দেখাম। এটা মানে বেলেগ এটা ষ্টিকাৰ আছিল কিন্তু বেয়া হৈ গ'ল, সেইবাবে এইটো চেঞ্জ কৰি দিবলগীয়া হ'ল। আৰু প্ৰথমতে আপোনালোকক বেক কেমেৰা কৰি ষ্টিকাৰটো দেখাই লওঁ, তাৰ পিছত যাওঁ ৰেচিপিটো বনাবলৈ। সম্পূৰ্ণকৈ খালি আপোনালোকে চাই থাকিব। সেইদিনা কৰদৈখিনি ৰ'দত দিছিলো আচাৰ বনাবৰ কাৰণে, কিন্তু আজিলৈকে আচাৰ বনাব পৰাই নাই। আজি ভাবিলো প্ৰথমতে আচাৰখিনিকে বনাই লওঁ আৰু ৰ'দত মিলোতে মানে কাগজ দিছিলো যে ডলা দিওঁতে আৰু অলপ শুকাই যাওঁতে দেখিছে ন কাগজো লাগি থাকিলে। প্ৰথমতে এইখিনি মছলা আৰু এনেকে তেল দি লওঁ, তাৰপিছত আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু কৰদৈ যে এগালমান দিছিলো ৰ'দত, মানে 3খনমান ডলা দিছিলো, কিন্তু শুকাই দেখিছে নে অকমান হৈ থাকিলে। আৰু আপোনালোকক কৈছিলো সেইদিনাখন কৰদৈ বোলা বস্তুটো মানে শুকালে অলপ হৈ যায়। আৰু এইখিনি প্ৰথমতে বনাই লওঁ, তাৰপিছত আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। সেইদিনা যে বজাৰৰ পৰা মছলাবোৰ আনিছিলো পিছা খোৱাই নাই নহয়, আজি আকৌ এইখিনি পিচিবৰ কাৰণে উলিয়াই লৈছো। আৰু সেইদিনা আনিছিলো এয়া জিৰা, লগতে এয়া জালুক, এয়া পাঁচফোৰণ আৰু এয়া আচাৰ দিবৰ কাৰণে মানে কৰদৈ আচাৰ দিবৰ কাৰণে চব পাঁচফোৰণ জলকীয়া এনেকৈ ভাজি লৈছো। আৰু মছলা আনিছিলো সেইখিনি বাৰু পিচিব নালাগে, যেটো গুড়ি মছলা আনিছিলো। আৰু পিচিব লগাখিনি এনেকৈ এতিয়া ভাজি ধুনীয়াকৈ এতিয়া থৈ দিছো ঠাণ্ডা হ'বৰ কাৰণে। যেটো মানে মিক্সিত দিয়া হবতো সেইবাবে প্ৰথমতে ভাজি লৈছো। আৰু ভাজি ললে মানে অকমান সুবিধা হয় মিক্সিত পিচিবৰ কাৰণে। আৰু আমি প্ৰায় মানে মছলাবোৰ আনিলে এনেকৈ পিচি ৰাখো, যেটো বনাই থাকোতে আকৌ পিচি ল'ব লাগে যে সেইবাবে গোটেইখিনি একেলগে পিচি টেমাত ভৰাই থৈ দিওঁ। আৰু গোটেইখিনি এতিয়া ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছো, তাৰপিছত ধুনীয়াকৈ মিক্সিত পিচি টেমাত ভৰাই থৈ দিম। আৰু এইফালে দেখিলে গোটেই মছলাখিনি পিচি ললো আৰু এটা এনেকৈ টেমাত থৈ দিছো। আৰু এইফালে দেখিছে আচাৰখিনিও ধুনীয়াকৈ বনাই ললো, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাহে নহ'লে। আজিতো খুব লৰালিকে বনোৱা হ'ল যে কোনোবা দিন বাৰু সময় সুবিধা মিলিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আচাৰৰ ভিডিঅ'টো, মানে কৰদৈ আচাৰৰ ভিডিঅ'টো। এতিয়া বনাব লৈছো মই এয়া পনীৰ। তাৰ কাৰণে এয়া কাটি ললো আলু আৰু এয়া মটৰ। আৰু এতিয়া যেটো কেঁচা মটৰ ওলাইছে আৰু কেঁচা মটৰৰ লগত যে পনীৰ খাই খুব ভাল লাগে। আৰু এফালে বিলাহী, মানে গোটেইখিনি ৰেডি কৰিয়ে লৈছো, যেটো আপোনালোকৰ লগত আজি ৰেচিপিটো শ্বেয়াৰ কৰিম। আগতো বাৰু দিয়া আছে, তথাপিও আজি যেটো বনাম সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰো বুলি ভাবিছো। আৰু এফালে দেখিছে পিয়াজখিনি সৰু সৰুকৈ কাটি ললো আৰু অকমান লৈছো এয়া আদা খুন্দি, আৰু এয়া লৈছো নহৰু, আৰু এয়া লৈছো দুটা জলকীয়া। আৰু এতিয়া কেনেকৈ বনাও কি দিও সকলোখিনি দেখাই যাম। ভিডিঅ'টো খালি আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰথমতে যেটো মটৰ আৰু আলুখিনি বইল কৰি লম সেইবাবে কুকাৰ এটাত এয়া পাতি দিব লৈছো এতিয়া। আৰু দুটা চিটি মাৰিব দিম, যেটো কোমলীয়া মটৰ, বহুত বেছি চিটি মাৰিলে ভাঙিও যাব। আৰু এইফালে দেখিলে বহাই দিলো, আৰু এতিয়া দুটা মাত্ৰ চিটি মাৰক, তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম। এইফালে এখন কেৰাহী পাতি দিছো, তাতে দিছো অলপ ৰিফাইন তেল। আৰু প্ৰথমতে এতিয়া এয়া পনীৰখিনি ফ্ৰাই কৰি ল'ম। চিটি এইফালে মাৰিলে দেখিছে ৰিফাইনখিনিও গৰম হৈ গ'ল। আৰু এতিয়া দি দিম এয়া পনীৰখিনি। আৰু এতিয়া গেছটো কমাই অকমান সময় কাৰণে ফ্ৰাই কৰি লম, মানে একেবাৰে ৰঙচুৱাকৈ ফ্ৰাই নকৰো, অকমান বগাকৈ ৰাখিম। এইফালে দেখিছে পনীৰখিনি ফ্ৰাই কৰি ললো, মানে ইমান ৰঙচুৱা কৰা নাই আৰু অকমান বগাকৈ ৰাখিছো দেখিছে এয়া। আৰু এতিয়া এইখিনি ৰিফাইন তেলতে যিখিনি বিলাহী যে কাটি লৈছিলে এয়া, আৰু সেইখিনি এটা দি দিম ইয়াতে। আৰু বিলাহীখিনি অকমান ভাজি ল'ম। এইফালে দেখিছে বিলাহীখিনিও ভাজি ললো, আৰু কেৰাহীতে দেখিছে অৱস্থাটো কেনেকুৱা হৈ আছে। আৰু ইয়াতে দিম এতিয়া জিৰা কেইটামান, গোটা জিৰা কেইটামান দি দিছো।
যিখিনি পিয়াজ কাটি লৈছিলোঁ আৰু লগতে যে যিখিনি নহৰু আদা পিচি লৈছিলোঁ সেইখিনিতে দি দিলোঁ আৰু এতিয়া অলপ সময় কাৰণে এইখিনিতে ভাজি ল'ম মছলা বুলিবলৈ ইয়াতে মই লৈছোঁ এয়া অকণমান মিক্স কৰি থোৱা মছলা আৰু অকণমান লৈছোঁ জালুক আৰু অকণমান লৈছোঁ জিৰা বহুত বেছি মছলা নিদিওঁ এইখিনিয়ে দিম এইখিনিতে ইয়াতে দি দিম মছলাখিনি দি অলপ সময় ভাজি ল'লোঁ আৰু এতিয়া দিছোঁ অকণমান হালধি লগতে দিছোঁ এয়া সোৱাদ অনুসৰি নিমখ আৰু যিটো মটৰ আৰু আলুখিনি বইল কৰোঁতে হালধি আৰু নিমখ দিয়া নাছিলোঁ যে সেইবাবে এতিয়া দি দিছোঁ আকৌ এইখিনি এতিয়া অকণমান সময় ভাজি ল'ম আৰু যেতিয়া যে বিলাহীখিনি ভাজিছিলোঁ তেতিয়া অকণমান লাগি ধৰাৰ নিচিনা হৈছিলে সেইবাবে দেখিছে নহয় কেৰাহীটো কলা কলা নিচিনা হৈ গ'ল আৰু যিখিনি যে মটৰ আৰু আলু বইল কৰি লৈছিলোঁ সেইখিনিও এতিয়া দি দিছোঁ আৰু অকণমান লগতে পানীও দিছোঁ যিহেতু অকণমান লাগি ধৰাৰ নিচিনা হৈছিলে গোটেইখিনি পানী বাৰু দি দিয়ে না অকণমানহে দিছোঁ আকৌ এতিয়া এইখিনি ভালকৈ ভাজি ল'ম আৰু যিখিনি যে পানী আছিলে সেইখিনিয়ে দেখিছে ন কুকাৰতে থৈ দিছোঁ অকণমানে যিহেতু দিয়া হৈছিলে আৰু এয়া দেখিছে মটৰ কেইটামানো আছে এইখিনি পিছত দিম আৰু এতিয়া অলপ সময় কাৰণে ভালকৈ ভাজি ল'ম আৰু ভাজোতে দেখিছে নহয় কিমান ধুনীয়া এটা কালাৰ হৈছে আৰু এই ৰেচিপিটো বনাবৰ কাৰণে মানে বহুত বেছি সময় নালাগে আৰু যিটো গোটেইখিনি মানে বইল কৰি লোৱা হৈছে যে সেইবাবে আৰু যদি আপোনালোকে এনেদৰে বনাই খাই পোৱা নাই এবাৰ বনাই খাব বহুত সোৱাদ লাগে এতিয়া দেখিছে নে অকণমান তলৰ লাগি ধৰা নিচিনাও হৈছে আৰু ইয়াতে আজি বহুত বেছি মছলাও দিয়া নাই জলকীয়াও দুটা এতিয়া দিয়ে দিলোঁ আৰু অকণমান তলত যিহেতু লাগি ধৰা নিচিনা হৈছে যিখিনি যে পানী আছিলে সেইখিনিও দি দিম তাৰপিছত উতলিব দিম তাৰপিছত হৈয়ে যাব আৰু বহুত বেছি সময় নালাগে আপোনালোকক কৈছোঁৱে একেবাৰে খোৱাৰ পিছত দেখাম আৰু তেতিয়া আপোনালোকে গম পাব আজিৰ ৰেচিপিটোনো কেনেকুৱা হৈছে আৰু কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে কম মছলাতে বহুত বেছি মছলাও দিয়া নাই পনীৰ আৰু বিলাহীখিনি দিয়া হোৱাই নাই নহয় আৰু দেখিছে কিমান ধুনীয়াকৈ উতলি আছে উতলি থকা সময়তে এতিয়া দি দিম পনীৰ আৰু বিলাহীখিনি তাৰপিছত অলপ সময় উতলিবলৈ দিম অকণমান পানী শুকাওক যিহেতু বহুত বেছি পানী হৈ আছে তাৰপিছত আৰু এইখিনি নমাই দিম একেবাৰে শেষত দিছোঁ ইলাচি আৰু ডালচেনি যদি আপোনালোকে ভাবে যে আগত দিম বুলি তেতিয়াও আগত দিব পাৰে মই একেবাৰে পিছতহে দিছোঁ যদি পাৰে আপোনালোকে পিচিও দিব পাৰে মই গোটা গোটাকৈ দিছোঁ আৰু আপোনালোকে যেনেকৈ দিয়ে আপোনালোকৰ কথা আৰু এতিয়া এইখিনি অকণমান সময় উতলিবলৈ দিম মানে পানীখিনি অকণমান শুকাবলৈ দিম যিহেতু বহুত বেছি পানী হৈ আছে তাৰপিছত আৰু এইখিনি খাব পৰা হৈয়ে যাব একেবাৰে আপোনালোকক খোৱাৰ পিছতহে দেখাম আৰু চাই দিব খালি ভিডিঅ'টো এতিয়া দেখিছেনে কিমানখিনি পানী আছিল আৰু কিমানখিনি হৈ গ'ল মানে এইখিনি নমাব পৰা হৈ গ'ল আৰু বহুত বেছি মানে পানী যদি শুকুৱাই দিওঁ তেতিয়াহ'লেও খাই বেয়া লাগিব ইমানখিনিকে ৰাখি মানে জোলকৈ অকণমান থ'লে খাই ভাল লাগে আৰু কি কওঁ ইমান ধুনীয়া এটা গোন্ধ আহি আছে একেবাৰে খাওঁ খাওঁৱে লাগি গৈছে আৰু কালাৰটো দেখিছে কম মছলা কিমান ধুনীয়া হৈছে বহুত বেছি মছলাও দি দিয়া নাই আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ নমাই লওঁ তাৰপিছত দেখাই আছোঁ minutes later ফাইনালি আমাৰ পনীৰ ৰেচিপি খাবলৈ ৰেডি হৈ গ'ল আৰু দেখিছে পুৰা ধোৱা ওলাই আছে মানে নমাইছোঁ আৰু লগতে আপোনালোককো দেখাই দিছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে খুব সোনকালে হৈ যায় আপোনালোকক কৈছোঁৱে গোটেইখিনি যিটো বইল কৰি লোৱাই হৈছে মানে মটৰ আৰু পনীৰখিনিটো বইল কৰি লোৱাই হৈছে বাকী পনীৰ বিলাহীখিনিটো ভাজিয়ে লৈছোঁ আৰু ইমান ধুনীয়া এটা কালাৰ হৈছে দেখিছেই আৰু যদি আপোনালোকে বনাই খাই পোৱা নাই আজিলৈকে এনেদৰে খাব এবাৰ বহুত সোৱাদ লাগে আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰোঁ বুলি ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো এটা শ্বেয়াৰো কৰি দিব লাইক এটা কৰিব নতুন চোৱাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাই বাই